মানৱ ডেকাৰ নামটো দানৱ ডেকা ৰাখিব লাগে তেওঁ দানৱ ডেকা ৰাখিব লাগে তেওঁ ইমানে লাজ পায় কিন্তু তেওঁ নিজৰ উলংগ ফটো যে ছ'চিয়েল মিডিয়া যে হোৱাটছআপে যে মহিলাক যে দি ফুৰে তেতিয়া তেওঁ লাজটো ক'ত যায় আজি তেওঁ লাজ পাব লাগিছিলে যে আমাৰ মহিলাসকল অংগনবাদী মহিলাই হওক বা আশাকৰ্মীসকলে যেতিয়া সচলত আন্দোলন কৰে তেওঁ হেতুহে ক'ব লাগিছিলে যে আজি মই লাজ পাইছোঁ বিজেপিত থকাৰ কাৰণে মই আজি লাজ পাইছোঁ আমাৰ মহিলাসকলে ৰাজপথত আন্দোলন কৰে সিদিনা সচলত উলংগ হৈ মহিলাই আন্দোলন কৰিছিলে অৰ্ধ উলংগ হৈ আন্দোলন কৰিছিলে তেতিয়া মানৱ ডেকাৰ লাজ নালাগিলে কংগ্ৰেছত ইমান দিনৰ পিছত বিজেপিত অহাৰ পিছত লাজ লাগিলে এতিয়া যিসোপা বিজেপি আছে এইবিলাকতো কংগ্ৰেছৰে আছিলে কংগ্ৰেছৰ প্ৰডাক্ট আছিলে তেওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে ভৰি চালেগে তেতিয়া তেওঁৰ লাজ নালাগে তেওঁ লাজ কৰিব তেওঁৰ ঘড়ী যে লাখ টকাৰ কোটি টকাৰ যে ঘড়ী পিন্ধে তেতিয়া যে অসমবাসীয়ে যে প্ৰশ্ন সোধে তেওঁ প্ৰশ্ন উত্তৰ দিব নোৱাৰে তেতিয়া তেওঁৰ লাজ নালাগে উলংগ ফটো যে দি ফুৰে তেতিয়া তেওঁৰ লাজ নালাগে নিজৰ শাহুৱেকৰ বিৰুদ্ধে দেখোন পেপাৰত ওলাইছে আমি সংবাদ মাধ্যমত পাইছোঁ তেতিয়া তেওঁৰ লাজ নালাগে হপায় এতিয়া তেওঁ লাজ লাগিছে কংগ্ৰেছত মানে তেওঁ কিয় যোগদান কৰিছে নহয় জানো তেওঁ তেতিয়া লাজ নালাগিছিলে তেতিয়া কিয় তেওঁ মাত নামাতিলে এইবিলাক হৈছে জাবৰ হয় সমাজৰ জাবৰ হয় এই জাবৰবিলাক যিমানে চুব সিমানেই গোন্ধ ওলায় এইবিলাক একোটা জাবৰ তাৰ বাহিৰে অন্য একো নহয়